Hello everyone, welcome to the channel. Today we will be seeing the notification which has been released by Assam Public Service Commission and how to fill the application. First of all, episode আমি নিজৰ আইডিত লগইন কৰিব লাগিব। যদি আপোনাৰ আইডিটো নাই আপুনি আইডি এটা ক্ৰিয়েট কৰিব লাগিব ইয়াত ৰেজিষ্টাৰ কৰিবলৈ। যদি আপুনি ৰেজিষ্টাৰ কৰি লৈছে অলৰেডি দেন ইউ হেভ টু লগ ইন এণ্ড ফিল দ্য কেপচাটো ফিল কৰাৰ পিছত আপুনি এইটো লগইন কৰিব লাগিব। লগইন কৰাৰ পিছত আমি এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব পাৰোঁ আৰু আপুনি যেহেতু এপ্লিকেশ্যন লগইন কৰিব এইটোত আহিব ওপৰত হোম ছেকশ্যন আহি পেলাই আপুনি ইয়াত সবতকৈ ফাৰ্ষ্ট অফ অল এপ্লিকেশ্যন ছেকশ্যনত আহিব লাগিব। আপুনি মাই এপ্লিকেশ্যন ছেকশ্যনত যদি আহে এপ্লাই ছেকশ্যনত যাব লাগিব। এপ্লাই ছেকশ্যনত আহি পেলাই ইয়াত আপুনি এপ্লাই কৰিব লাগিব। ইয়াত যি পোষ্ট আছে চব ইয়াত দিয়া আছে। চাইল্ড ডেভেলপমেণ্ট এছিষ্টেণ্ট ইঞ্জিনিয়াৰিং ইনস্পেক্টৰ অফ ফেক্টৰীজ এইখিনি এতিয়ালৈকে বৰ্তমান CCE যোনটো প্ৰিলিমছৰ APSC নটিফিকেশ্যনটো আহিছে আৰু ডেটটো আজিয়ে বাট এতিয়ালৈকে লাইভ কৰা হোৱা নাই এপ্লিকেশ্যনটো আজিৰ দিনত এপ্লিকেশ্যনটো লাইভ হৈ যাব লাগে আৰু যিহেতু লাইভ হ'ব মই আপোনাক ভিডিঅ' বনাই পেলাই ইনফৰ্ম কৰি দিম। আৰু ইয়াত অহাৰ পিছত আপুনি এনেকৈ দেখিব যেনেকৈ APSC CCE লিখা থাকিব আৰু ইয়াত গৈ পেলাই আপুনি এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাৰ পিছত এইখিনি আপুনি ডিটেইলছবিলাক ফিল আপ কৰিব লাগিব আৰু এপ্লিকেশ্যন কাৰণে মই এটা ভিডিঅ' আপোনাক বনাই পেলাই দি দিম। থেংক ইউ।